অসমৰ আদিবাসীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, আদিবাসী জনগোষ্ঠীৰ শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা, চাহ শ্ৰমিক আৱাস গৃহৰ ব্যৱস্থা কৰা, ভূমিপট্টা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা এই চাৰিটা দাবীৰে মঙলবাৰে ৰাজ্যজুৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আশা আৰু আদিবাসী জানি শক্তি সংগতিয়ে সাব্যস্ত কৰে ধৰ্ণা কাৰ্যসূচী। এয়া বিশ্বনাথ জিলা সমিতিৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ দৃশ্য। স্থান জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ। আমার প্রথম দাবি আছে জনজাতিকরণ, দ্বিতীয় দাবি আছে আমার চাহ শ্রমিকের মজুরি ৩৫১ টাকা, তৃতীয় দাবি আছে আমার আদিবাসীসকলৰ চাহ বাগিচাত বসবাস কৰা আদিবাসীক ভূমি পট্টা দিব লাগে আৰু গাঁও এলেকাত বসবাস কৰা আদিবাসীসকলকো ভূমি পট্টা দিব লাগে। আৰু আমি আমাৰ জাতিগত প্ৰমাণপত্ৰ একেবাৰে সৰু বস্তু হয়, আমি আগৰ পৰা কৈ আছো যে আমাৰ আদিবাসীসকলে জাতিগত প্ৰমাণপত্ৰ আমাৰ নিজৰ জাতি হিচাপে দিব লাগে। প্ৰতিবাদকাৰীৰ অভিযোগ, বিজেপি চৰকাৰ অহাৰ পূৰ্বেই আশ্বাস দিছিল যে অসমত বিজেপিৰ চৰকাৰ হলে জনজাতিকৰণ দিয়া হ'ব, কিন্তু আজি কুপতি প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বিজেপি চৰকাৰে। অসম চৰকাৰে শুনিও নুশুনা, বুজিও নুবুজা, জানিও নজনা ভাওজুৰি আদিবাসী জনগোষ্ঠীক যিটো প্ৰতাৰণা কৰি আছে, তেওঁলোকে গাদীত বহাৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে যে আদিবাসী জনগোষ্ঠীটোক আমি গাদীত বহাৰ লগে লগে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে আজিলৈকে এটাও পূৰ কৰিব পৰা নাই। চিৰাঙতো একেই দৃশ্য। কাজল গাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ আছাৰ চিৰাং জিলা সমিতিৰ কৰ্মকৰ্তা আৰু সদস্যৰ। তেওঁলোকৰ অভিযোগ, চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিলে তেওঁলোকক। ২৬ৰ আগে আগে জনজাতিকৰণ নিদিলে বিজেপিক বিদায় দিয়াৰ বাবেও প্ৰস্তুত আশা। অসম চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰিলে, তেখেতসকলে আমাক জনজাতিকৰণৰ নামত বিভিন্ন ঠগ প্ৰবঞ্চনা কৰিলে। অনাগত দিনত যদি ২৬ৰ আগে আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে কংগ্ৰেছৰ দৰে বিজেপিকো অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই প্ৰস্তুত হৈছে। একেই প্ৰতিবাদ কোকৰাঝাৰ চহৰতো। চহৰৰ মহাত্মা গান্ধী উদ্যানত সংগঠনটোৰ ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ অংশগ্ৰহণকাৰীৰ। এয়া তেজপুৰৰ পৰিৱেশ। আশা আৰু আদিবাসী জানি শক্তি সংগতিৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। প্ৰতিবাদকাৰীৰ অভিযোগ, ২৯ বছৰ গ'ল, এছটিৰ দাবী পূৰণ নহ'ল। অসম চৰকাৰক বুজাবলৈ ভাষা আৰু শব্দ নাই এইসকল আচাৰ কৰ্মীৰ। আজি ২৯টা বছৰ গুচি গ'ল, আমাৰ এছটি দাবী আজি ফুলফিল নকৰিলে অসম চৰকাৰে। গতিকে আমি কোনটো ভাষাত বুজাম অসম চৰকাৰ মাননীয় হেমন্ত বিশ্ব ডাঙৰীয়াক? আমি ভাষাই পোৱা নাই, শব্দ পোৱা নাই। ইফালে তিনিচুকীয়াতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানি শক্তি সংগতিয়ে বৰগুৰিৰ ITI খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বাহিৰ কৰে এক বিশাল সমদল। হাতে হাতে প্লে কাৰ্ড লৈ ন্যায্য প্ৰাপ্তিৰ দাবীত বিভিন্ন শ্লোগান দিয়ে সংগঠনকেইটাৰ কৰ্মকৰ্তা আৰু সদস্যই। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ মাজতে জিলা আয়ুক্ত কাৰ্যালয়লৈও তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। ব্যুৰো ৰিপৰ্ট NKTV+।